প্ৰধানমন্ত্ৰী অসমলৈ আহি আমি বিচাৰোঁ যে তেওঁ অসমখন আমাৰ যি বাস্তৱ সমস্যা সেইখিনি বুজ ল'বলৈ চেষ্টা কৰিব আৰু আমাৰ সমস্যাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰিব। বানপানী গৰাখহনীয়া অসমৰ নম্বৰ 1 সমস্যা আছিল, কিন্তু আজিৰ তাৰিখত তাতকৈ ডাঙৰ সমস্যা হৈ গৈছে নিবনুৱা সমস্যা। যি নিবনুৱা সমস্যা আজিৰ তাৰিখত কিয় বন্ধ হৈ গৈছে, যে তাৰ ডাঙৰ কাৰণ হ'ল যে আজিৰ তাৰিখত আমাৰ গ্ৰাম্য অৰ্থনীতি মুখ্যমন্ত্ৰীয়ে তছনছ কৰি পেলালে। চব কামবোৰ গুৱাহাটীৰ ভিতৰত হৈছে, চব কামবোৰ ডাঙৰ ঠিকাদাৰবোৰ পায়, চব কামবোৰ বাহিৰৰ বেপাৰীসকলে পায়। আমাৰ কোঅপাৰেটিভসকলৰ একো অৱস্থা নাই। আজি যিকোনো উদ্যোগ চাওক, আপোনালোকে মুগা ফাৰ্ম আজি ভালদৰে চলা নাই, পাটৰ ক্ষেত্ৰতো চিণ্ডিকেট চলি আছে। তো সেইকাৰণে আজি নিবনুৱা সমস্যা বৃদ্ধি পাইছে আৰু নিবনুৱা সমস্যা বৃদ্ধি পোৱাৰ পিছত এতিয়া কি হৈছে যে চাৰিওফালে ড্ৰাগছ, চাৰিওফালে মদৰ দোকান, এইখিনি কাম হৈছে যোৱা 10টা বছৰত। আৰু মই আশা কৰোঁ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া সেইখিনিও কথা জানিব যে বিজেপিয়ে কি কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।